নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। জুবিনদাৰ চাৰ্জশ্বিট দাখিল কৰিলে এই সম্পৰ্কে মই দুটামান কথা কেমেৰাৰ সন্মুখত ক'বলৈ বিচাৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ GS ৰোড, চাই লওক। মই GS ৰোডত মানে আছোঁ তো এতিয়া মই ইয়াৰ পৰা মানে ক'ব বিচাৰিম যে চাৰ্জশ্বিটত মাত্ৰ 2জন PSO দেহৰক্ষী আৰু 5জন মানে ছিংগাপুৰত যোৱা ব্যক্তি, তেওঁলোকক মানে দোষী হিচাপে চাৰ্জশ্বিটত জনোৱা হৈছে, হয়নে? তাৰমানে বাকী যিসকল মানুহ আছিল 5জনৰ বাহিৰে আপোনাৰ 16জন আছিলেতো, অফিচিয়েল মানুহ 16জন আছিলে। আৰু তাত মানে ছিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ, ষ্টাফ সেইবিলাক বাৰু বেলেগ, সেইবিলাক মিলি কিনে 20-25 হ'ব আৰু কৰ্তৃপক্ষ মিলি গ'লে বহুত মানুহ হ'ব। কিন্তু অফিচিয়েল মানুহ 16জন আছিলে। 16জনৰ মানে 5জনহে চাৰ্জশ্বিটৰ দোষী হিচাপে কোৰ্টত মানে জনোৱা হৈছে যিটো প্ৰক্ৰিয়া। বাকী 11জন মানে নিৰ্দোষী, হয়নে? তেওঁলোকৰ কোনো ভুল নাই আৰু। বাকী এজনে মানে হত্যা কৰিছে, 4জনে সহযোগ কৰিছে, বাকী 11জনে মুখ মেলি চাই আছে, হয়নে? তো সেই 11জনক মই আহ্বান জনাম যে অসমৰ যিমানবোৰ নিউজ চেনেল আছে তেওঁলোকে মাতক। এই যে সন্ধিয়া যে টক শ্ব' পাতে, ইণ্টাৰভিউ পাতে, পডকাষ্ট পাতে, বিভিন্ন কিবাকিবি পাতে নহয়, সেইবিলাকত চিঞৰ বাখৰ হৈ হুলুচ লগাই একো চিঞৰ বাখৰ লগাব নালাগে। ধুনীয়াকৈ মাতক, মাতি কিনে ষ্টুডিঅ'ত বহাই লৈ কিনে সেই 11জনত যিকোনো এজনক মাতি কিনে কথাখিনি সোধক যে আপুনি উপস্থিত আছিলে, আপুনি কি দেখিছিলে, আপুনিও সাগৰত জঁপিয়াইছিলে নেকি, আপুনিও সাঁতুৰি আছিলে নেকি, আপুনি যদি সাঁতুৰি আছিল কোনফালে সাঁতুৰি আছিল, জুবিনদা কোনফালে আছিল, তাৰপিছত পাৰত উঠাওঁতে কি দেখিলে, কি হৈছিলে, 75 মিনিট মানে তাতে পেলাই থৈ দিছে, কিয় পেলাই থৈ দিছিলে, সেইবোৰ খবৰ মানে পৰিয়ালৰ লোকে গম পাইছিলে নে পোৱা নাই, কিমান প্ৰশ্ন আছে। ডক্টৰৰ তাত লৈ গ'ল, ডক্টৰে কি ক'লে, ডক্টৰে ভিতৰত কি কৰিলে, ডক্টৰৰ তাত যেতিয়া সোমালে তেতিয়া কি অৱচেতন আছিল নে, উশাহ চুশাহ আছিল নে, এম্বুলেঞ্চত যেতিয়া নিলে তেতিয়া কথা চথা পাতিছিল নে বেহুচ হৈয়ে পৰি আছিল নে মৰিয়ে পৰি আছিল। আকৌ ডক্টৰে যিটো ক'লে যে বোলে হি ইজ ন' মোৰ, তাৰমানে তাৰে আগতে জীৱিত আছিলে। এইবিলাক কিমান প্ৰশ্ন আছে, প্ৰশ্নবিলাক সোধক না। ছিংগাপুৰত থাকে, ছিংগাপুৰৰ পৰা মাতি আনক, তেওঁলোকৰতো বংশ পৰিয়াল অসমত আছে। এই তন্ময় ফুকন কোন হয় ভাই? ইমান ডাঙৰ মানুহ নহয়তো, ইমান ডাঙৰ মানুহ নে যে একদম ভয়ত মানে কঁপি থাকে। মাতক, টিভি ষ্টুডিঅ'বোৰে মাতক, কথা পাতক।